নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। বহুদিন বেমাৰত পৰিলোঁ, এতিয়াও বৰ বিশেষকৈ ভাল হোৱা নাই, তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব পৰা হৈছোঁ। আৰু আজি যিখিনি ভিডিঅ' মই যি বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ, সেই ভিডিঅ'টো আচলতে সেই কথাখিনি আচলতে মোক কমেণ্টত বিভিন্নজনে সোধে, ফোন যোগে সোধে। বিভিন্নজনৰ সেই প্ৰশ্নটো থাকে যে শত্ৰু নাশ কৰিবৰ কাৰণে হনুমান চালিচা বা বজৰংগ বাণখন পাঠ কৰি কিবা উপায় কৰিব পাৰি নেকি, যে যাৰ দ্বাৰা আমি শত্ৰুবোৰ নাশ হয় বা শত্ৰুবোৰক আমি চিনি পাওঁ বা শত্ৰু আমাৰ নাইকিয়া হয়। এই কথাটোৱেই মূল কথা, যে শত্ৰুক আমি কোনোবাই যদি আমাৰ লগত কাজিয়া কৰিব বিচাৰিছে, যুদ্ধ কৰিব বিচাৰিছে, তাৰ বিনিময়ত যে আমি তেনেধৰণে প্ৰত্যুত্তৰ দিব লাগিব, তেনেকুৱা ধৰণৰ কথা নাই যে আমি নিজে গৈ ফিজিকেলি গৈ তেওঁলোকৰ সৈতে যুদ্ধ কৰিম। কিন্তু কথাটো এনেকুৱা যে আমি ভগৱানৰ কৃপাৰ দ্বাৰা আমি শত্ৰু নাশ কৰিব পাৰোঁ, যিখিনি কথা আচলতে সঁচাকৈয়ে বজৰংগ বাণখনত পাঠ কৰোঁতে সেইখিনি পাঠ কৰা হয়, যে লিখাই আছে তাতে। বজৰংগ বাণখন যদি আমি ভালকৈ তন্নকৈ এটা এটা শব্দ আমি বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি বুজি পাম যে শত্ৰু নাশ কৰিব কাৰণেও বজৰংগ বাণখনত লিখা হৈছে। আচলতে আমাৰ জীৱনৰ যিকোনো সৰু ডাঙৰ সমস্যা সমাধানৰ বাবে হওক বা আমি বিপদত পৰিলে সেইখিনি উদ্ধাৰৰ বাবে হনুমান চালিচা পাঠ কৰি থাকিলে আমাৰ বিভিন্ন ধৰণৰ বিপদ আপদবোৰ নাইকিয়া হৈ যায়। কিন্তু বজৰংগ বাণখন কিছু সুকীয়া, যে বজৰংগ বাণখন এনে শক্তি যে তীব্ৰ গতিত কাম কৰে, যে সি চোকা তীক্ষ্ণভাৱে কাম কৰিবলৈ চেষ্টা কৰে, আৰু যেতিয়া পাঠ কৰা হয় তাৰ আমি ফল অতি সোনকালে লাভ কৰিব পাৰোঁ। এতিয়া চাওক, এতিয়া বজৰংগ বাণখন মই আপোনালোকৰ নিমন্ত্ৰণ অনুৰোধ মৰ্মে বা নিমন্ত্ৰণ মৰ্মে বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত পাঠ কৰিছোঁ। এতিয়া কথা হ'ল যে সকলোৱে সমানে ফল পাইছে জানো? যে সকলোৱেতো সমান ফল পোৱা নাই, কাৰণ বিভিন্নজনে মোক কয় যে তেওঁলোকৰ কিবা এটা ব্যক্তিগত সমস্যা হৈছে, আপুনি আহক যে ঘৰখনৰ মংগলময় কামখিনি কৰি দিব লাগে। গৈ পোৱাৰ পিছত তেওঁলোকে কয় যে আমাৰ ধাৰ হৈছে, যে বিভিন্ন সময়ত আমি ফাইনেন্সিয়েল অসুবিধাত পৰিছোঁ, আৰ্থিক অৱস্থাত বিপদত পৰিছোঁ। গতিকে এই ক্ষেত্ৰত যে বজৰংগ বাণখন মই পাঠ কৰি অহাৰ পিছৰ দিনৰ পৰাই যে আৰ্থিক অৱস্থা ভাল হৈ যাব, সেই কথাটোতো মই কেতিয়াও কোৱা নাই। কিন্তু এটা কথা, যে আমি হনুমান চালিচা পাঠ কৰি নিজে নিজৰ আৰ্থিক অৱস্থা ঠিক কৰিবৰ বাবে আমি ভগৱানক ক'ব পাৰোঁ, তেওঁ আমাক ৰাস্তা দেখাব, আৰু সেই ৰাস্তাৰ দ্বাৰা গ'লে আমি আমাৰ যি আৰ্থিক অৱস্থাটো বেয়া হৈছে তাৰ মানে সেইখিনি আমি সুফল লাভ কৰিব পাৰোঁ। গতিকে সেইবোৰ কথা কিছু সুকীয়া হৈ যায়। কিন্তু শত্ৰু নাশ কৰিবৰ কাৰণে বজৰংগ বাণখনত নিজে লিখি থোৱা আছে, যে সাধু সন্ত গোস্বামী তুলসীদাস মহাৰাজে ধুনীয়াকৈ লিখি থৈছে, যে ওম হনু 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 হনুমন্ত হাথিলে ভেৰিহি মাৰো বজ্ৰ কিকিলে। মই ইতিমধ্যে আপোনালোকক এই বিষয়ত আগতেও মই ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ। চাওক, এতিয়া শত্ৰু বিভিন্ন প্ৰকাৰৰ থাকে। আপোনালোকে জানে যে কিছুমান শত্ৰু এনেকুৱা থাকে যে আপুনি জানে যে তেওঁ আপোনাৰ ভাল চিন্তা নকৰে, তাৰমানে আপোনাৰ শত্ৰু, আপোনাৰ বেয়া চিন্তা কৰে, আপোনাৰ বেয়া হোৱাটো বিচাৰে, তাৰমানে আপোনাৰ তেওঁ শত্ৰু। কথাটো বুজি ল'ব। আৰু কেতিয়াবা এনেকুৱা হয় যে আমি আমাৰ কিছুমান লোকক বন্ধু বুলি ভাবি থাকোঁ, যে তেওঁ আমাৰ বেয়া চিন্তা নকৰে, তেওঁ মোৰ বন্ধু, কিন্তু প্ৰকৃতাৰ্থত তেওঁ বন্ধু হয়তো নহয়, তেওঁ মোৰ শত্ৰু হ'ব পাৰে। সেইটো মই নাজানো। তেওঁ যিটো চাল চালনা, তেওঁ যিটো আদব কায়দা, তেওঁ আপোনাৰ সৈতে কথা পতাৰ যিটো টেকনিক, তাত আমি বুজিব নোৱাৰোঁ তেওঁ মোৰ শত্ৰু নে বন্ধু। গতিকে সেই গোটেইবোৰ কথা থাকে। আৰু কিছুমান কথা এনেকুৱা হয় যে আমি কোনোবা এজন লোকক ভাবি লওঁ তেওঁ আমাক অকণমান টানকৈ কথা কয়, ৰুডকৈ কথা কয়, বা আমাক বিভিন্ন মানে আমি ভাল নলগা কথা কয়, আমি ভাবি লওঁ যে তেওঁ আমাৰ শত্ৰু। কিন্তু প্ৰকৃতাৰ্থত তেওঁ হয়তো আমাৰ শত্ৰু নহয়, তেওঁ আমাৰ প্ৰকৃত এজন বন্ধুহে, যিয়ে আমাৰ ভালৰ কাৰণে হয়তো আমাক তেনেধৰণৰ কথা কয়। কিন্তু শত্ৰু হয় কোনোবাহে, আমি ভুলতে বেলেগক আমি শত্ৰু বুলি ভাবি আছোঁ। গতিকে এই গোটেইবিলাক জনা নজনা এটা ডাঙৰ কথা এটা হৈ গ'লতো। আপুনি জানিছে তেওঁ শত্ৰু, সঁচাকৈ তেওঁ শত্ৰু হ'ব পাৰে, নতুবা কোনোবা এজনক বন্ধু ভাবি আছে, সেইজন আপোনাৰ শত্ৰু হ'ব পাৰে। এতিয়া আপোনাৰ এই গোটেই আচলতে যিখিনি প্ৰকৃতাৰ্থ শত্ৰু, এই শত্ৰুখিনি নাশ কৰিবৰ কাৰণে বজৰংগ বাণখন আপুনি প্ৰয়োগ কৰিব পাৰে, বা বজৰংগ বাণখনত লিখা আছে যে শত্ৰুক নাশ কৰিব লাগে, শত্ৰুক বজ্ৰ মাৰি সেইখিনি শেষ কৰিব লাগে। এতিয়া শত্ৰু কাৰ হয়? শত্ৰুটো
এনেধৰণে আপুনি নাভাবিব বহুতে ভাবি লয় মোক কয় যে মোৰ শত্ৰু হৈছে আমাক ক্ষতি কৰিব পৰা আমাৰ এনেকুৱা এটা কিবা গুণ থাকিব লাগিব আমি কাৰোবাক জ্বলাব লাগিব আমাক কোনোবাই হিংসা কৰিব লাগিব যাৰ দ্বাৰা আমাৰ শত্ৰুবোৰ বাঢ়ে বিশেষকৈ মই কওঁ ব্যৱসায়ীসকলৰ শত্ৰু থাকে ৰাজনৈতিক মানুহসকলৰ যিসকল ৰাজনীতিৰ সৈতে জড়িত থাকে তেওঁলোকৰ শত্ৰু থাকে বহুত বেছি কিছুমান সৎ মানুহ থাকে সেই সৎ মানুহৰ শত্ৰু থাকে যে তেওঁলোকক অন্য উপায়েৰে একো কৰিব নোৱাৰি তেওঁ সৎ সমাজৰ ভাল কাম কৰি আছে গতিকে তেওঁক আপুনি হিংসা কৰিব লৈছে তেওঁৰ আপুনি শত্ৰু হৈ গৈছে তেনেধৰণৰ কিছুমান শত্ৰু থাকে এতিয়া শত্ৰু গোটেইখিনিক আমি নাশ কৰিব পাৰোঁ যে বজৰংগ বাণখন মোক কৈছে যে ওম হনু 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 হনুমন্ত হাঠিলে হে হনুমান ভেৰি হি মাৰু ভেৰি মানে আপুনি জানে যে বৈৰী মানে হৈছে শত্ৰু ভেৰি হি মাৰু কি মাৰিব দিছে বজ্ৰকে কিলে বজ্ৰ মাৰিব দিছে শত্ৰুসমূহ গদা বজ্ৰলে ভেৰি হি মাৰু গদা আৰু বজ্ৰলৈ তুমি ভেৰি মানে শত্ৰুসমূহক মাৰা মহাৰাজ প্ৰভু দাস উবাৰো মহাৰাজ সেই মহাৰাজ বুলি কাক মাতিছো যে হনুমান হে মহাৰাজ তুমি দাসক উদ্ধাৰ কৰা ওমকাৰ হোমকাৰ মহাপ্ৰভু ধাব বজ্ৰ গদা হনু বিলম্বনা লাভ হে হনুমান তুমি বজ্ৰ গদা লোৱা তুমি বিলম্ব নকৰিবা এই কথাখিনি বজৰংগ বাণখনত লিখা আছে গতিকে বজৰংগ বাণখন আপুনি যেতিয়া পাঠ কৰিব আপোনাৰ শত্ৰু আপুনি জনা নজনা সকলো ধৰণৰ শত্ৰু আপোনাৰ বিনাশ হ'ব নাশ হৈ যাব আপুনি গম নোপোৱাকৈ সেইখিনি নাশ হৈ যাব শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে কাৰণ মই কৈছোৱে যে আপুনি জানি কোনোবা এজনে এটেক কৰিছে আপুনি দেখিছে কিন্তু পিছফালৰ পৰা যদি কোনোবা এজনে আপোনাক আক্ৰমণ কৰে আপুনি নেদেখে আৰু পিছফালৰ শত্ৰুসমূহে সদায় পিছফালৰ পৰা কৰে যিয়ে আপোনাক সন্মুখত বা সমকক্ষ হ'বলৈ তেওঁলোকৰ সেইখিনি কোৱালিটি নাই বা সমকক্ষ হ'বলৈ তেওঁলোকে নোৱাৰে আপোনাৰ সন্মুখীন হ'বলৈ তেওঁলোকৰ সৎ সাহস নাই যাৰ বাবে তেওঁ আপোনাৰ শত্ৰু হৈ পিছফালৰ পৰা আপোনাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে গতিকে সেই শত্ৰুসমূহ আপুনি কেনেকৈ গম পাব যে পিছফালৰ পৰা কোনোবা এজনে মাৰিব আহিছে সেই পিছফালৰ পৰা অহা মানুহজন যদি আপুনি বজৰংগ বাণখন পাঠ কৰোঁতে তেওঁই নাইকিয়া হৈ যায় বা তেওঁ আপোনাৰ প্ৰতি ভাল ভাৱ আহি যায় বা তেওঁ আপোনাৰ প্ৰতি সেই বেয়া ভাৱখিনি হিংসা ভাৱখিনি আঁতৰি দিয়ে তাতনো আপোনাৰ ক্ষতি কি আছে আপুনিতো একো কৰিবলগীয়া নাই আপুনি তন্ত্ৰ মাৰিছে না মন্ত্ৰ মাৰিছে না আপুনি শত্ৰুনাশৰ কাৰণে তাবিজ ল'ব দিছোঁ না আপুনি কাৰোবাক বশীকৰণ কৰিবৰ কাৰণে কিবা তাবিজ ল'ব দিছোঁ একোতো কৰা নাই গোটেই কথাখিনি ধুনীয়া লিখা আছে যে আমি তন্নকৈ আমি বুজিবলৈ চেষ্টা কৰিলে আমি গোটেই কথাখিনি বুজি পাওঁ আৰু আমাৰ কামত আহে মই আকৌ কৈছোঁ যে ওম হনু 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 হনুমন্ত হাঠিলে ভেৰি হি মাৰু বজ্ৰকে কিলে গদা বজ্ৰলে ভেৰি হি মাৰু মহাৰাজ প্ৰভু দাস উবাৰো ওমকাৰ হোমকাৰ মহাপ্ৰভু ধাৱ বজ্ৰ গদা হনু বিলম্বনা লাভ যে তুমি আমাৰ শত্ৰুখিনিক মাৰা তুমি বিলম্ব নকৰিবা তুমি দাসক উদ্ধাৰ কৰা আমি তোমাৰ দাস হে প্ৰভু তুমি আমাক উদ্ধাৰ কৰা গতিকে এনে ক্ষেত্ৰত মই বিশেষভাৱে ক'ম যে যিসকল লোকৰ আপোনালোকে ভাবিছে যে আপোনাৰ শত্ৰু হৈছে কৰ্মস্থানত হওক ব্যৱসায়ত হওক ৰাজনৈতিক জীৱনত হওক বা অন্যান্য যিকোনো বেপাৰ বাণিজ্যত আপোনাৰ শত্ৰু হৈছে তেতিয়া আপুনি বজৰংগ বাণখন মাৰিব লাগে মানে লাগেই আপুনি অন্য একো কৰিব নালাগে কেৱল বজৰংগ বাণখন মাৰিলেও আপুনি আপোনাৰ শত্ৰুখিনিৰ পৰা ৰেহাই পাব পাৰে এতিয়া মাৰিব কেনেকৈ যে বজৰংগ বাণখন মৰাৰ আগত এটা কাম আছে যে আপুনি হনুমান চালিচা পাঠ কৰিব লাগে ডাইৰেক্ট আপুনি প্ৰথমতেই বজৰংগ বাণখন পাঠ কৰিব নালাগে যিহেতু বজৰংগ বাণখন কিছু তীব্ৰ আৰু তীক্ষ্ণ গতিত কাম কৰে কিছু শক্তিশালী গতিকে তাৰ আগে আমি হনুমান চালিচাখন পাঠ কৰি আমি তেখেতক হনুমানজী সন্মুখত চিত্ৰখনৰ সন্মুখত ধূপ ধূনা জ্বলাই আমি মনৰ কথাখিনি কৈ তেখেতক আমি আহ্বান জনাই হনুমান চালিচাই আমি আহ্বান জনাই তাৰপিছত আমি বজৰংগ বাণখন পাঠ কৰিব লাগে গতিকে ডাইৰেক্ট বজৰংগ বাণ পাঠ নকৰিব এনেকৈ আপুনি যদি 3টা মঙ্গলবাৰ 3টা শনিবাৰ এনেধৰণে আপুনি বা প্ৰত্যেকটো দিনতে আপুনি অন্তত এসপ্তাহ মানলৈকে কৰে তেনেধৰণে আপোনাৰ সেই শত্ৰুখিনি আপোনাৰ নাশ হৈ যাব আৰু এটা কাম কৰিব যদি আপুনি ভাবে যে আপোনাৰ শত্ৰু হৈছে তেনেহ'লে আপুনি এটা নাৰিকল ৰঙা কাপোৰেৰে বান্ধিব যিখিনি সময়ত প্ৰথমবাৰ যিদিনা আপুনি বজৰংগ বাণ পাঠ কৰিব সেইদিনা সেই নাৰিকল
বুটটো থৈ ল'ব, পাঠ কৰাৰ আগত আপোনাৰ সন্মুখত উৎসৰ্গা কৰি ল'ব। তাৰপিছত ৰঙা কাপোৰ এখনে সেই নাৰিকল ভাগ বান্ধি ঘৰৰ মূল দৰ্জাখনৰ ওপৰত ৰাখি থৈ দিব, বান্ধি থৈ দিব। সেইটোতো দেখিব, এইটো কোনো কথা নাই, কোনোবাই দেখক নেদেখক কথা নাই, আপুনি বান্ধি থৈ দিব। তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ শত্ৰুবোৰ নাশ হ'ব। গতিকে মই আপোনাক পৰামৰ্শ দিম যে আপুনি হনুমান চালিচা এবাৰ আৰু বজৰংগ বাণখন এবাৰকে অন্ততঃ 3টা মঙ্গলবাৰ, 3টা শনিবাৰ এনেধৰণে পাঠ কৰিলে আপোনাৰ শত্ৰুসমূহ নাশ হ'ব। আৰু শত্ৰু নাশৰ কথাখিনি যিহেতু বজৰংগ বাণখনতে লিখা হৈছে, মই কেৱল ব্যাখ্যাহে কৰি দিছোঁ, লিখিছে বেলেগে, মই কেৱল ব্যাখ্যা কৰি দিছোঁ। শুদ্ধ কথাখিনি আপুনি বা আমি জানিব লাগে। অন্যান্য এনেই কিছুমান কথা আমি ভুৱা কিছুমান মানে তন্ত্ৰ মন্ত্ৰ বেজবেজালিত যোৱাতকৈ আমি শুদ্ধ এখন পুথি পাঠ কৰি যদি আমি হনুমানজীক কৃপা লাভ কৰিব পাৰোঁ, তাত আমাৰ কিনো ক্ষতি আছে, নহয় জানো? আৰু যি কি নহওক, মই এই কথাখিনি জনালোঁ, আপোনালোকে কৰক। মই মে' মাহৰ 1 তাৰিখৰ পৰাহে আগন্তুক নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰিম। কাৰণ মই যোৱাকালি নগাঁৱলৈ গৈছিলোঁ, অলপ ভাল পাইছোঁ কাৰণে মই গৈছোঁ। তথাপি মই অনুভৱ কৰিছোঁ যে যাত্ৰা কৰোঁতে কিছু মই ভাগৰুৱা হৈছোঁ, অলপমান নগাঁৱটো ওচৰতে, গতিকে মোক আৰু 2-4 দিনৰ প্ৰয়োজন হ'ব। মই 1 তাৰিখৰ পৰা এপ্ৰিল মাহৰ যিখিনি নিমন্ত্ৰণ মোৰ ৰৈ গ'ল, গোটেই নিমন্ত্ৰণখিনি মই 1 তাৰিখৰ পৰা মানে মে' মাহত ল'ম। আৰু মে' মাহৰ নিমন্ত্ৰণখিনি মই মে' মাহৰ শেষৰ পৰা জুন মাহলৈ ল'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে বেয়া নাপাব, মই মোৰ কথাখিনিও বুজক, আৰু আপোনালোকে ইমান দিন বুজিছে যেতিয়াই, আৰু মই নিজে আপোনালোকক যোগাযোগ কৰিম কোনদিনা আপোনাৰ ওচৰলৈ যাম। গতিকে আজি, কাইলৈ, পৰহিলৈ এই 3টা দিনৰ ভিতৰত আপোনালোকলৈ মেছেজ যাব খাটাং। আপোনালোকে বেয়া নাপাব যে গুৱাহাটীৰ পৰা আদি কৰি ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান, গোলাঘাট, শিৱসাগৰ, বঙাইগাঁও, ধুবুৰী সকলোৰে নিমন্ত্ৰণ আছিলে। এই গোটেই নিমন্ত্ৰণখিনি মই তেনেধৰণে আপোনালোকক মই জনাই দিম, নিজে মেছেজ কৰিম কোনদিনা যাম। গোটেই মে' মাহটো লাগিব এইখিনি নিমন্ত্ৰণত। তাৰ মাজতো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি নতুনকৈও ভিডিঅ' চাইছে, আপোনালোকে ভাবে আছে যদি নিমন্ত্ৰণ কৰিম বুলি যদি ভাবিছে, আপোনালোকে কিন্তু মেছেজ এটা কৰাটো দৰকাৰ। 9085093104 এই নম্বৰটোত মেছেজ কৰিব, নিমন্ত্ৰণ বুলি লিখি মেছেজ এটা কৰি দিব। বাকীখিনি মই আৰু কেনেধৰণে কেতিয়া যাম কি কথা আপোনালোকক জনাম। গতিকে ভালে থাকিব। আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। জয় শ্ৰীৰাম।